প্ৰভাত সময় গৰু চাৰিবাক জাহন্তে বজৰ হন্তে গোপ হব সংগে ধেনুগণ লৈয়া গধূলি বেলাৰ আসন্তে। ভগৱন্ত কৃষ্ণই অৱতাৰ লৈ পেলাই অলপ আগতে যে কোৱা হৈছিলে সংগৰ কথাটো, তেওঁ কাৰ সংগ লৈছে জানে? গোপীসকলৰ, গোপ বালকসকলৰ। গো পদে বেদ, প পদে পান কৰা বুজাইছে। যিসকলে অনবৰতে ভক্তি মাৰ্গটো আচৰণ কৰি থাকে, সৎসংগৰ সংগ লয়, সেইসকলক কোৱা হৈছে গোপী বা মানে গোপ শিশু বুলি কোৱা হৈছে। আৰু ভগৱন্ত কৃষ্ণই সেইসকলৰ সংগহে লৈছে, বেলেগৰ সংগ কিন্তু লোৱা নাই। ইয়াৰ পৰা আপোনাক মোক কৈছে যে আপুনি মই বা নৱবন্ধুসকলে সংগটো বাছনি কৰাৰ প্ৰয়োজন আছে। আৰু এতিয়া ভগৱন্ত কৃষ্ণই যে এই অসুৰবিলাকক বধ কৰিছে, ভগৱন্তৰ 7-8 বছৰ 12 বছৰ ভিতৰতে এই সমস্ত অসুৰবিলাকক এটি দুটিকৈ বধ কৰিবলৈ আৰম্ভ কৰিছে। তাৰমানে আপোনাৰ মোৰ হৃদয়ত থকা বা সতি সন্তানসকলক 12 বছৰ বয়সৰ ভিতৰত সংস্কাৰ কৰিলে বা ভাল পৰিৱেশ দিলে, তেতিয়া তেওঁলোকে অদূৰ ভৱিষ্যতেও ভাল আচৰণে কৰিব, সৎ আচৰণে কৰিব। এইটো দৰ্শন দিছে। এতিয়া আপুনি মই সৎসংগ কিয় ল'ব লাগে? এটি সৰু কাহিনী আপোনাৰ ভাৱে একান্ত মনে শ্ৰৱণ কৰিব। এই কাহিনীটো বহুত আধ্যাত্মিক দৰ্শন আছে, যদিও এটা কাহিনী গভীৰ আধ্যাত্মিক দৰ্শন আছে। আপোনাৰ ভাৱে শ্ৰৱণ কৰিব বুলি আমি আশা কৰিছোঁ। দুটি ভাটৌ চৰাই আছিলে, দুয়োটাৰে ৰূপ ৰং একেই, একে মাকৰে সন্তান, দেখিবলৈও একেই, সমান, দুইজনে দেখিবলৈও সমান। তেওঁলোক হাবিত চৰি থাকোঁতে, দুয়োটা চৰি থাকোঁতে এটা চিকাৰীয়ে দুয়োটাকে এদিন ধৰিলে, ধৰি নি বজাৰত বেচিবলৈ লৈ গ'ল। আৰু বজাৰত বেচিবলৈ লৈ যাওঁতেই তাৰে এটা ভাটৌ চৰাই এটা কচায়ে কিনিলে, কচাই, ছাগলী কটা কচাই। আৰু কচাইটোৱে ঘৰত লৈ গ'ল। নি পিনি কচাই ঘৰত পৰিৱেশটো কেনেকুৱা আৰু আপোনাৰভাৱে জানেই। ধৰো মাৰো কাটো, আনিব লাগে, কাটিব লাগে আৰু খাব লাগে। সদায় পুৱা গধূলি ভাটৌটো শুনাই, ভাটৌটো সেইমতে শিকি গ'ল, ধৰো মাৰো কাটো। তাৰপিছত ইটো ভাটৌ চৰাই এজন ভকতে পালে। ভকতজনে গৈ বজাৰত দেখিলে, দেহি ঐ চৰাইটো পিঞ্জৰাত বন্ধ হৈ আছে, মই যদি লৈ যাওঁ মোৰ কোঠাত থাকিব, ৰাম নাম শুনিব, ইয়াৰো কল্যাণ হ'ব, গতিকে মই লৈ যাওঁ ইয়াক। সাধুজনে লৈ গ'ল, নিজৰ কোঠাত ৰাখিলে, খোৱা বোৱা সময়মতে দিয়ে। আৰু ভাটৌ চৰাইটোক কি বুলি কৈছে? বোলা ৰাম ৰাম, বোলা হৰি ৰাম, বোলা কৃষ্ণ ৰাম, সদায় ৰাতিপুৱা গধূলি সদায় ক'বলৈ কয়। আৰু ভাটৌটো সেইমতে শিকি গ'ল, ক'বলৈ শিকিলে। তাৰপিছত সেই সাধুজনে, সেই ভকতজনে সেই ভাটৌ চৰাইটোক বৰ সুন্দৰ সুন্দৰ কথা শিকালে, ভাল ভাল কথা শিকালে, ভাল ভাল আখ্যান শিকালে, ঈশ্বৰ ভক্তি শিকালে। ইতিমধ্যে দৈৱ পক্ষে সেই ভকতজনৰ ইহ সংসাৰৰ পৰা যাবলৈ সময় আহিল। সময় হওঁতেই তেওঁ ভাবিলে, দেহি ঐ মই যদি গুচি যাওঁ, এই ভাটৌ চৰাইটো কোনে বাৰু খোৱা পিন্ধা দিব, কোনে সেৱা শুশ্ৰূষা কৰিব? তেওঁ ভাটৌ চৰাইটো উৰাই দিব বিচাৰিছিলে, কিন্তু দেখিলে যে যিজনে ধৰিছিলে পাখিকেইটা কাটি থৈ দিছিলে, উৰিব নোৱাৰে। তেওঁ এৰি দিলে, কুকুৰ মেকুৰীয়ে খাব। এনেকৈ ভাবি থাকোঁতে বাটেদি যোৱা এজন পথচাৰীক দেখা পাই মাত লগালে, হেৰা বন্ধু এফালে আহাচোন, বোলে এইটো মোৰ ভাটৌ চৰাই, এইটো লৈ যোৱাচোন, ই বৰ ভাল ভাল কথা কয়, ইয়াক যদি তুমি সেৱা শুশ্ৰূষা কৰা তেতিয়াহ'লে তোমাৰো পৰম কল্যাণ হ'ব, তুমি ইয়াক লৈ যোৱাচোন।
এই বুলি কৈ ভাটৌ চৰাইটো সেই পথচাৰীজনক দি পঠিয়ালে। ঈশ্বৰৰ ইচ্ছা, দৈৱ পক্ষে আকৌ সেই পথচাৰীজন অইন কোনো নাছিল, সেই কছাইটোৱে আছিল। কছাইটোৱে ভাটৌটো লৈ গৈ ঘৰ পালেগে। ইতিমধ্যে সেইটো আগতে নি থোৱা ভাটৌ চৰাইটো আছেই তাতে। যিহেতু দুয়োজন ককাই ভাই আছিলে, ইজনে সিজনক চিনি পালে, মাত লগাইছে, হেৰা ভালে আছা? বোলে হয় ভালে আছো। বোলে তোমাৰ ভাল? হয় ভালে আছো। খোৱা বোৱা কৰিছানে নাই? হয় কৰিছো। তাৰপৰা সাধুৱালা ভাটৌ চৰাইটোৱে সুধিছে, বোলে তুমি ইয়াত থাকি কি শিকিছা? সিজনে মাত লগাইছে, ধৰো, মাৰো, কাটো, এই তিনিটাই শিকিছো। তাৰপিছত ইজনে কৈছে, ইয়াৰ পৰা তোমাৰ কল্যাণ নহব, এতিয়া মই যি কৈছো তাক শুনা, তাক কোৱা। বোলা হৰি ৰাম, বোলা কৃষ্ণ ৰাম, বোলা ৰাম ৰাম, বোলা শ্ৰীকৃষ্ণ গোবিন্দ হৰি মুৰাৰী। এনেকে বুলি কথা পাতি থাকোতেই এই দৃশ্যটো কছাইজনে দেখি আছিলে, চাই আছিলে। কছায়ে মনতে ভাবিলে, বা ইমান ভাল ভাল কথা কয়, মই যদি এই দুয়োটাকে ৰজাৰ ওচৰত বেচিবলৈ লৈ যাওঁ, তেতিয়াহ'লে ৰজাই মোক বহুত ধন ধান দিব আৰু চৰাই চিৰিকাৰ কৰি থকা মোৰ উচুল হৈ পৰিব, মই আৰু চৰাই চিৰিকাৰ কৰিব নালাগে আৰু। এই বুলি মনস্থ কৰি দুয়োটাকে ৰজাৰ ওচৰলৈ লৈ গ'ল। মহাৰাজ, এই দুটা মোৰ ভাটৌ চৰাই আপোনাৰ ওচৰত বিক্ৰী কৰিবলৈ আহিছোঁ, ইহঁতক যদি আপুনি ৰাখে আপোনাৰ পৰম কল্যাণ হ'ব। বোলে হয় নেকি? অঁ। বোলে কিমান দাম কৰিছা? তেতিয়া কছাইটোৱে সাধু ভকতজনৰ পৰা অহা ভাটৌ চৰাইটো দেখাই পেলাই কৈছে, ৰাজন, আপুনি এই চৰাইটো 1 লাখ টকা দিব লাগিব, 1 লাখ টকা। বোলে অ 1 লাখ টকা? বোলে হয়। বোলে ইটো? বোলে ইটো ৰাজন আপুনি মাত্ৰ 2 টকা দিলেই হ'ব। তে ৰজাৰটো খং উঠিলে, বোলে 2 টকা আৰু 1 লাখ টকাৰ মাজত ব্যৱধান জানা নে নাজানা? বোলে জানো। তেনেহ'লে দুইটা দেখোন দেখিবলৈ একেই, কিয় ইমান আকাশ পাতাল পাৰ্থক্য? নহয় ৰাজন, আপুনি দুদিনমান ৰাখি চাওকচোন, যদি কিবা পৰিৱৰ্তন দেখা পায়, দিব লাগে বুলি যদি ভাবে, তেতিয়াহ'লে মোক দিব, নহ'লে মই পুনৰ ঘূৰাই লৈ গুচি যাম। অঁ, এইটো তুমি ভাল কথা কৈছা। ৰজাই দুইটা ভাটৌ চৰাই ৰাখি থলে। ৰজাই মনতে ভাবিলে, দেখিবলৈও একে, চেহেৰাও একে, সমান, কিন্তু ইমান ব্যৱধান কিয়? এই বুলি জিজ্ঞাসু ভাৱ এটা লৈ তেওঁ ভাবিলে, সাধুৰ পৰা অহা 1 লাখ টকীয়া ভাটৌটোক তেওঁ নিজৰ কোঠাত ৰাখিলে, শোৱা কোঠালিত, আৰু 2 টকীয়া ভাটৌ চৰাইটোক তেওঁ বাৰান্দাত ৰাখি থলে, ৰজাই বাৰান্দাত। চাওঁচোন কিনো ইহঁতৰ বিশেষত্ব আছে। ৰজাই খাই বৈ সেইদিনা ৰাতি শুই থাকিলে। পিছদিনা ৰাতিপুৱা ব্ৰহ্মপুৱা হৈছে, ৰাতিপুৱা 4 বাজিছে। 4 বজাৰ লগে লগে, যিহেতু সেই ভাটৌ চৰাইটো ৰজাৰ কোঠাত আছেই, 4 বজাৰ লগে লগে সেই ভাটৌ চৰাইটোৱে সাধুজনে শিকোৱা এটা ঘোষা মাতিছে, ৰাজা হুই হুই কি কৰিছা, উঠিলৈ গোৱা মুৰাৰী, অ এদিনটো এদিন শুবই লাগিব, অ চিৰদিন নিদাৰ কোলা। ৰাজন, এতিয়া হোৱাৰ সময় নহয়, এনেওতো ইমান দিন শুলাই, এতিয়া হোৱাৰ সময় নহয়, গতিকে উঠি লৈ মোৰ লগত হৰি কীৰ্তন কৰা, ঈশ্বৰ নাম লোৱা। হে ৰাজন, এনেও এদিন এই বিচনাখনত চিৰকালৰ কাৰণে শুব লাগিবই, গতিকে এতিয়া সময় নাই ৰাজন, সোনকালে উঠি মোৰ লগত হৰি কীৰ্তন কৰা। যেতিয়া তুমি এই বিচনাখনত শুবা, তোমাৰ হাত ভৰি জ্বলি থাকিব, গম নেপাবা, গোটেই শৰীৰটো জ্বলি থাকিব, গম নেপাবা, মুখমণ্ডল জ্বলি থাকিব, গম নেপাবা। এনেওতো সেই বিচনাখনত এদিন শুব লাগিবই ৰাজন, গতিকে এতিয়া শুৱাৰ সময় নহয়, মোৰ লগত উঠি ঈশ্বৰৰ নাম কীৰ্তন কৰা। আপোনাক মোকো কৈ আছে দেই, আপোনাক মোকো কৈ আছে। ৰজাই ভাবিলে, অ
কোনে মাত লগাইছে। তাৰপিছত ঘপককৈ উঠি তেওঁ লক্ষ্য কৰিব পাৰিলে, গম পালে যে ভাটৌ চৰাইটোৱে মাত লগাইছে। তেওঁ পুনৰ আহি পিনি ভাটৌ চৰাইটোৰ চৰণত ধৰি সেৱা জনাই পিনি কৈছে, বোলে হেৰা, ইমান ভাল কথা কৈছা, ইমান দেখোন ভাল কথা মোক সাধুসকলেও কোৱা নাই, সন্তসকলেও কোৱা নাই, মোক আৰু দুটিমান ভাল কথা কোৱাচোন। তেতিয়া চৰাইটোৱে পুনৰ মাত লগাইছে, ৰাজন, তোমাৰ মূৰৰ ওপৰত কিবা এটা ঘূৰি আছে। বোলে ৰজাই চাই পেলাই কৈছে, ক'ত? একোতো নাই। নহয় ৰাজন, আছে, তুমি কিন্তু দেখা নাই। সেয়া হৈছে কালৰূপী সময়। কালৰূপী সময় তোমাৰ মূৰৰ ওপৰত ঘূৰি আছে, হয়নে বাৰু? আৰু সেই কালৰূপী সময় আপোনাৰ মোৰ সকলোৰে গৈ আছে, ঘূৰি আছে। আপুনি মই কিন্তু দেখা নাই। বোলে প্ৰমাণটো, আজি 10 বছৰ গ'ল, কাইলৈ 20 বছৰ গ'ল, পৰহিলে 30 বছৰ গ'ল, 40 বছৰ, 50 বছৰ, 60 বছৰ, 70 বছৰ, 80 বছৰ। কলৈ গৈ আছে এয়া? কাল অব্ৰাল মুখগ্ৰাস ত্ৰাস নিৰ্ণাসহে তবে। কালৰূপী সময়ৰ গ্ৰাসত এদিন দুদিনকৈ গৈ আছে, গৈ আছে, গৈ আছে। আপুনি ময়ো গৈ আছো। আৰু ৰাজন, তুমি কেতিয়াবা সাপে ভেকুলী খোৱা দেখিছানে? বোলে নাই দেখা নহয়। কেতিয়াবা চাবা, বাৰিষাৰ সময়ত সাপে বেছিকৈ ভেকুলী খায়। আৰু যেতিয়া এডাল সাপে এটা ভেকুলী ধৰে, সেই ভেকুলীটো যেতিয়া আধা অংশ সাপটোৰ পেটৰ ভিতৰত থাকে, মুখৰ ভিতৰত থাকে, আধা অংশ বাহিৰত থাকে। আৰু বাহিৰত থকা অংশটোত যেতিয়ালৈকে বাহিৰত থাকে তেতিয়ালৈকে সি বোলে জিভাখন লপলপাই থাকে। বোলে কেলেই? বোলে সেইখিনি সময়তো সি কিবা এটা পাওঁ নেকি কীট পতংগ বোলে খাবৰ কাৰণে ইচ্ছা কৰে বুলি কৈছে। গতিকে হে ৰাজন, আমি সকলোৱে একো একোটা সাপৰ মুখৰ ভেকুলী। এটা সাপৰ মুখত ভেকুলীটো যিমান সময় থাকিব, তুমি ময়ো সিমান সময়হে থাকিম। ইতিমধ্যে কি বাৰু, ভেকুলীটো কিমান সময় থাকিব? তেওঁতো কালৰূপী সময়ৰ গ্ৰাসত গৈ আছে। সেই তেনেকে ধৰণে আপুনি ময়ো সময়ৰ গ্ৰাসত গৈ আছো। আপোনাৰ মোৰ মৃত্যু এদিন দুদিনকে অকণমান দেৰি পিছতে হ'বই। আপুনি মই কিন্তু গম পোৱা নাই, ভাবা নাই। আৰু কি কৰিছো? সেই ভেকুলীটোৰ দৰে জীৱনত ঢেৰ কিবা কিবি পাম বুলি নিজকে অশান্ত কৰি ৰাখিছো। নুজুৰেহে নুজুৰে, নুজুৰেহে নুজুৰে, নুজুৰেহে নুজুৰে, হয়নে? বোলে আমাৰ মনটো ইমান বেয়া। তিলুকত যত যত আছে ধন ধান, দিব্য নাৰী আছে যত সুন্দৰী প্ৰধান, যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ, হবেও নুপুৰে মন এক লোভিয়াৰ। ইন্দ্ৰৰ শশীকো যদি আনি দিয়া যায়, সেইগৰাকীকো বোলে দুদিনমানৰ পিছত বেয়া লগা হ'ব বোলে। তেওঁতকে আৰু কোনোবা সুন্দৰ আছে নি বিচাৰিব বোলে। আমাৰ মনটো ইমান বেয়া, ইমান লেতেৰা। গতিকে হে ৰাজন, এনেকুৱা ধৰণৰ এই মনটোক বুজাবৰ কাৰণে, মনটোক শান্ত কৰিবৰ কাৰণে মানুহে জীৱনত ঢেৰ কিবা কিবি পাম বুলি আশা কৰি নিজকে অশান্ত কৰি ৰাখিছে, ঈশ্বৰৰ কথা পাহৰি গ'ল। গতিকে আমি একো একোটা সাপৰ মুখৰ ভেকুলী। গতিকে ৰাজন, এতিয়া সময় নাই, মোৰ লগত ঈশ্বৰৰ নাম কীৰ্তন কৰা। ৰজাই পৰম জ্ঞান পালে, মনলৈ পৰম জ্ঞান আহিলে আৰু ভাবিলে, বা এই চৰাইটোৱে দেখোন জীৱনৰ পৰম অমূল্য সম্পদ মোক প্ৰদান কৰি আছে। এই কচাইটোৱে এই চৰাইটোক এনেইহে 1 লাখ টকা দাম কৰিছে। ইয়াক দেখোন পইচাৰে তুলনাই কৰিব নোৱাৰি। ই দেখোন এটা অমূল্য সম্পদ। 1 লাখ টকা কমহে দাম কৰিছে, কিন্তু ইয়াক পইচাৰে জুখিব নোৱাৰি। ই এটা অমূল্য সম্পদ। এনেকৈ বুলি ভাবোতে পটককে আকৌ মনত পৰিলে ইটো ভাটৌ চৰাই কথা। এতিয়া যাওঁচোন বাৰু ইটোৰ ওচৰলে, তেওঁৰনো কি বিশেষত্ব আছে। ৰজাই দৰজাখন খুলিয়ে বাৰান্দাত ভৰিটো দিছিলেহে মাত্ৰ, চৰাইটোৱে মাত লগালে, ধৰো মাৰো কাটো। দুকমুকালি আন্ধাৰ। ৰজাই ভাবিলে মোক আন্ধাই মুন্ধাই এতিয়া কোনে কি কৰিব ঠিক নাই, লৰালৈকে দৰজাখন মাৰি ভিতৰত সোমালেহি। হয়নে বাৰু? তেতিয়া আৰু ভিতৰলৈ আহোঁতে আহোঁতে ৰজাৰ আৰু বুজিবলৈ বাকী নাথাকিল।
এইটো এই কছাৰীটোৱে এনেই 2 টকা দাম কৰিছে, ই 2 টকাৰো যোগ্য নহয়, ই 2 টকাৰো যোগ্য নহয়, এনেইহে 2 টকা দাম কৰিছে। এতিয়া আপোনাৰ হবে চাওকচোন, নিজকে সোধক, দুয়োটা ভাটৌ চৰাই একেই আছিলে, ৰূপ ৰং একেই, একে মাকৰ সন্তান, কিন্তু দুয়োজনৰ আকাশ পাতাল ব্যৱধানটো ক'ৰ পৰা আহিলে বাৰু? নিজকে সোধকচোন। একমাত্ৰ সৎসংগ ভকতৰ সংগৰ পৰা। বুজিছেনে কথাটো? সেই এটা ভাটৌ চৰাই তেওঁ এজন সন্তৰ সংগতি পায়, এজন ভকতৰ সংগ পায়, এজন ভাল মানুহৰ সংগ পায়, তেওঁ জীৱনটো অমূল্য ৰত্নলৈ পৰিৱৰ্তন হৈ গুচি গ'ল। আৰু সিটো ভাটৌ চৰাই এটা কছাৰী নামৰ কুসংগত পৰি তাৰ জীৱনটো 2 টকীয়া হৈ গুচি গ'ল। তেতিয়াহ'লে আমাৰ যুৱ বন্ধুসকলে চিন্তা কৰাৰ প্ৰয়োজন আছে যে আমি যদি কুসংগ লওঁ, বেয়া সংগ লওঁ, বা আমি এই অভাজনে এই আসনভাগ এৰি পেলাই যদি বোলে লিটিং লাটাং কৰি থকা কেইটামানৰ লগত ঘূৰিবলৈ লওঁ, মদ পানী খাই তুলুং তালাং কৰি থকা কেইটামানৰ লগত ঘূৰিবলৈ লওঁ, তেতিয়াহ'লে সেই যুৱ বন্ধুসকল বা আমি অভাজনে আমাৰ জীৱনটো 2 টকীয়া হ'বলৈ বেছি সময় নেলাগিব দেই। এইটোৱে হৈছে এই কাহিনীটোৰ গভীৰ দৰ্শন। তাৰ মানে আপোনাৰ মোৰ জীৱনটোক সৎসংগই কোটি টকীয়া অমূল্য ৰত্নলৈও পৰিৱৰ্তন কৰি দিব পাৰে, আৰু কুসংগই অসৎসংগই 2 টকীয়া জীৱনলৈও পৰিৱৰ্তন কৰি দিব পাৰিব। চাওক, সৎসংগ আপুনি মই বিচাৰি ল'ব জানিব লাগিব। আজি ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ এজনে তেওঁ যদি সৎসংগ হিচাপে নলয় বা অধ্যয়নক সৎসংগ হিচাপে নলয়, তেতিয়াহ'লে তেওঁ ইঞ্জিনিয়াৰ হ'ব পাৰিবনে? ডক্টৰ এজনে ডক্টৰ হ'ব পাৰিবনে? টিচাৰ এজনে টিচাৰ হ'ব পাৰিবনে? প্ৰফেচাৰ এজনে প্ৰফেচাৰ হ'ব নোৱাৰে। গতিকে আমিও যুৱ বন্ধুসকলে চিন্তা কৰাৰ প্ৰয়োজন আছে, বা আপুনি মই চিন্তা কৰাৰ প্ৰয়োজন আছে যে আপুনি ময়ো সংগ বাছনি কৰাৰ প্ৰয়োজন আছে। আমি জীৱনত এনেধৰণে নিজকে সজাই ল'ব লাগে যাতে কোনেও তই বুলি আঙুলি টোৱাব নোৱাৰে, হয়নে? আপুনি মই যদি জীৱনত একো ভুল কামেই নকৰোঁ, তেতিয়াহ'লে কোনোবাই তই বুলি ক'বনে বাৰু? হে, কেতিয়াও নকৰে। সেইকাৰণে কোৱা হৈছে আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়। আপুনি মই যেনে ব্যৱহাৰ শিকিম, যেনে ব্যৱহাৰ কৰিম, তেনেধৰণে আপোনাৰ মোৰ জীৱন প্ৰণালীও আগবাঢ়িব, আৰু সমাজত তেনেধৰণে আপোনাৰ মোৰ পৰিচয়টো প্ৰতিষ্ঠা হ'ব। এইটো লিখি ৰাখক কিন্তু, হয়নে? ভাল মানুহ এটাই ক'ব নালাগে বোলে মই বৰ ভাল, ক'ব নালাগে, আনে ক'ব তেওঁ বোলে এজন বৰ ভাল দেই, হয়নে? আৰু চোৰ এটা ক'ব নালাগে, চোৰ এটা ক'ব নালাগে বোলে মোক চোৰ বুলি কওক বুলি, কাৰণ ইতিমধ্যে তেওঁ চোৰ বুলি সকলোৱে জানে, হয়নে বাৰু? সেইকাৰণে আপোনাৰ হবে এই বিষয়বস্তুবিলাক গভীৰভাৱে দৰ্শন ল'ব। সেইকাৰণে সৎসংগ আৰু কুসংগৰ প্ৰয়োজন আছে, আৰু আপুনি মই যেনে সংগ ল'ম তেনেধৰণে আপোনাৰ মোৰ জীৱন আগবাঢ়িব, হয়নে? অকল পঢ়া শুনা বা আমাৰ জীৱনটোৰ ক্ষেত্ৰতে নহয়, গৃহস্থী ধৰ্মৰ ক্ষেত্ৰতো আছে। দশৰথৰ 3গৰাকী পত্নী, হয়নে বাৰু? কোন কোন আছিলে? সুমিত্ৰা, কৌশল্যা, আৰু এগৰাকী কোন আছিলে? কৈকেয়ী, হয়নে বাৰু? এই কৈকেয়ীয়েনো বাৰু মন্থৰা সংগ কেলে ল'ব লাগে বা দাসীজনী? ইমান এটা সুন্দৰ পৰিয়াল থাকোঁতে, ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত তেওঁলোকে জীৱন যাপন কৰি আছিলে, মন্থৰা নামৰ এজনী কুসংগত পৰি কি হ'ল বা লতিঘটিখন হোৱা নাই জানো বাৰু? হে, প্ৰভু ৰামচন্দ্ৰক বনবাসত দিলে, তাৰ দুখতেই দশৰথ ৰজাইও প্ৰাণ ত্যাগ কৰিলে, তাৰ দুখতেই ভৰতে নিজৰ মাককে ত্যাগ কৰিলে। কাৰ কাৰণে? কুসংগৰ কাৰণে। কুসংগৰ কাৰণে এটি সুখৰ পৰিয়াল, এখন সুখৰ সংসাৰ ধ্বংস হৈ গুচি গ'ল। আপোনাৰ মোৰ ধ্বংস হ'বলৈ বেছি সময় নালাগে। আৰু সেই কুসংগ পোৱাৰ কাৰণে
স্বয়ং প্ৰভুৰ ৰামচন্দ্ৰৰ পৰিয়ালটোতে সেই অৱস্থা, আপোনাৰ মোৰ কোনটো খেতি মূলা তেতিয়াহ'লে হে? আৰু এইপিনে শকুনিৰ নিচিনা এটা কুসংগত পৰি কৌৰৱৰ 100 পুত্ৰ হেৰুৱালে, হয়নে বাৰু? মাটি বাৰীৰ লগত কাজিয়া লাগি, ৰাজ্য ধনৰ লগত কাজিয়া লাগি শেষ কৰি দিলে। শকুনি কুসংগই এনেধৰণে মাথাত ভৰাই দিলে, তেওঁলোকৰ মূৰত বিকৃতি ঘটাই দিলে, জগতৰ ঈশ্বৰ কৃষ্ণইও আহি বুজাব নোৱাৰিলে। কুসংগৰ ইমানেই বেয়া প্ৰভাৱ আছে। তাৰ বিনিময়ত আপুনি মই যদি সৎসংগ লওঁ, নাৰদৰ দৰে, ধ্ৰুৱৰ দৰে, প্ৰহ্লাদৰ দৰে, হয়নে? প্ৰভু ৰামচন্দ্ৰৰ দৰে, যুধিষ্ঠিৰৰ দৰে যদি সৎসংগ লওঁ, তেতিয়াহ'লে আপোনাৰ মোৰ জীৱনবিলাকো সুখৰ সংসাৰ হ'ব দেই। সেইকাৰণে কোৱা হৈছে সৎসংগ আৰু কুসংগ ল'লে আপোনাৰ মোৰ জীৱনত যে কিমান পৰিৱৰ্তন আহিব পাৰে, এই কথাকেইটা গভীৰ দৰ্শন দিছে। গতিকে সেইকাৰণে ভগৱন্ত কৃষ্ণই সেই গোপ বালকসকলৰ সংগ লৈছেহি, হয়নে? কত পুণ্যৰ ফলে যে সেই গোপ বালকসকলে ঈশ্বৰৰ সংগ পাইছে, বহুত পুণ্যৰ বলত হয়তো পাইছে। সেইকাৰণে তেওঁলোকক ধন্যবাদৰ পাত্ৰ বুলি কৈছে। ধন্য ধন্য কিনো মহাভাগ্যৱতী, ব্ৰজৰ যত সুন্দৰী, প্ৰভাত সময় গৰু চাৰি বাক, যাহন্তে ব্ৰজৰ সন্তে। তেওঁলোকক ধন্যবাদৰ পাত্ৰ বুলি কৈছে। আৰু আপুনি ময়ো ধন্যবাদৰ পাত্ৰ বুলি নিজকে কেতিয়াবা গৌৰৱ কৰিব লাগে যে আজিৰ নিচিনা এখন পুণ্যধাম পালোঁ, আজিৰ নিচিনা ভকত সংগ পালোঁ। প্ৰভু সদায় তুমি এনেধৰণৰ সংগ দিবা, সদায় তোমাৰ নাম যাতে শ্ৰৱণ কৰিব পাৰোঁ, তাৰ কাৰণে তুমি কৃপা কৰিবা। এনেধৰণৰ নিষ্কাম ভাৱনা আপোনাৰ মোৰ কিন্তু লাগিব, হয়নে বাৰু? মাধৱ গুৰুজনাই সেইকাৰণে কৈছে যে হে প্ৰভু, মই যতে জন্ম হ'লেও, লাগিলে কীট পতংগই হওঁ, গৰু ছাগলীয়ে হওঁ, যাতে কোনোবা এটা পবিত্ৰ ঠাইত জন্ম দিবা, ভকতৰ গৃহত জন্ম দিবা, যাতে মই তোমাৰ নাম পোৱা গধূলি সদায় শুনিবলৈ পাওঁ। এই ধৰণৰ প্ৰাৰ্থনাবোৰ লাগিব। আৰু তেওঁ কি বিচাৰিছে? কেৱল মাত্ৰ ভক্তি, ঈশ্বৰৰ ভক্তি বিচাৰিছে, একো বিনাশী বস্তু বিচৰা নাই। যাদৱ জয় যদুপতি, তোমাৰ চৰণে লাগো। ও যাদৱ জয় যদুপতি, তোমাৰ চৰণে লাগো। শ্ৰৱণ কীৰ্তন নিৰ্মল ভকতি, কাকুতি কৰিয়া মাগো। শ্ৰৱণ কীৰ্তন নিৰ্মল ভকতি, কাকুতি কৰিয়া মাগো। আপুনি মই ভগৱন্তৰ চৰণত সদায় প্ৰাৰ্থনা জনাব লাগিব যে হে প্ৰভু, সদায় যাতে তোমাৰ দুখানি চৰণত ভক্তি থাকে, তোমাৰ সৎসংগ ভকতৰ সংগ থাকে, তোমাৰ নাম যাতে সদায় শুনিবলৈ পাওঁ, তাৰ কাৰণে তুমি সদায় কৃপা কৰিবা। আৰু শংকৰ গুৰুজনাই আৰু এটি প্ৰাৰ্থনা কৰিছে, হে প্ৰভু, সংসাৰত ডুবি আছো, জন্ম হৈছো মৃত্যু হৈছো, জন্ম হৈছো মৃত্যু হৈছো। এই দুখালয় সংসাৰখনৰ পৰা আমাক উদ্ধাৰ কৰা। বেলেগ বিনাশী বস্তু আমাক একো নালাগে হে প্ৰভু। ধন ধান ঐশ্বৰ্য বিভূতি সতী সন্তান একো নালাগে, কেৱল মাত্ৰ কি দিবা? ও ত্ৰাহি গোপাল কৃপাল স্বামী, ও
ও মজিলো ভৱ লধিত